নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আহিছোঁ মা কামাখ্যা মন্দিৰলৈ। মা কামাখ্যা শক্তিপীঠৰ দশম মহাবিদ্যাৰ কথা আমি সকলোৱে জানো, নহয়নে? পিছে নীলাচলৰ বুকুত যে শিৱৰ 5টা ৰূপকো পূজা কৰা হয়, সেই কথা হয়তো বহুতে জানে আৰু বহুতে নাজানে। শিৱৰ 5টা ৰূপ হৈছে কামেশ্বৰ, সিদ্ধেশ্বৰ, টুকেশ্বৰ, হেলুকেশ্বৰ আৰু কটিলিংগ। আৰু আজি মই গৈ আছোঁ কটিলিংগ দৰ্শন কৰিবলৈ। আৰু এই পথটো হৈছে যিটো ভুৱনেশ্বৰ মন্দিৰলৈ যাব লাগে, সেই পথছোৱাৰে আহিব লাগিব। প্ৰায় 300মান চিৰি আছে আৰু চাৰিওফালে সেউজীয়া পৰিৱেশ আৰু লগতে নামনি ভাগৰ পৰা ব্ৰহ্মপুত্ৰ নদীটোও দেখিবলৈ পোৱা যায়। আৰু মই অহা দিনাখন আছিলে শিৱৰাত্ৰি, ইয়াতে মই গোটেইখিনি সামগ্ৰী লৈ লৈছোঁ, মহাদেৱৰ ওচৰত দিবলৈ যিখিনি লাগে, ভাং, গাখীৰ আৰু ধতুৰা ফুল, গোটেইখিনি বেল তেনেকৈ লৈ লৈছোঁ। আহি পাই গ'লোঁ মন্দিৰ ভাগ। প্ৰথমতে বৃহৎ আহত এডাল আৰু সন্মুখতে আছে এইটো পৰশুৰাম কুণ্ড আৰু চিৰিবোৰ হৈছে এনেকুৱা। আহিবলৈ বেয়া নহয়, ভালেই বহুতখিনি। আৰু প্ৰথমতে মই আহি চাকি ধূপখিনি জ্বলাই লৈছোঁ, কাৰণ যিটো গুহাৰ ভিতৰত শিৱলিংগ আছে তাত চাকি আৰু ধূপ জ্বলাবলৈ নিদিয়ে, অকল দৰ্শন কৰিব দিয়ে। আৰু সেই লিংগত আপোনালোকে গাখীৰ ঢালিব পাৰিব, ধূপ দিব নোৱাৰে, ধূপ চাকি দিব নোৱাৰে। আৰু এই গুহাটোৰ ভিতৰতে আছে শিৱলিংগ ভাগ। আৰু ভিতৰত যিহেতু ভিডিঅ' বনাব নিদিয়ে, মই চমুকৈ অকণমান আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। আৰু তাতে গোসাঁইৰ লগত একেলগে আছে মা পাৰ্বতী আৰু গণেশ বাবা। চ' মই দৰ্শন কৰিলোঁ, আপোনালোকো আহিব। বাই বাই।